অসমীয়া বোলছবি জগতৰ বিশিষ্ট অভিনেত্ৰী পূৰবী শৰ্মা বাইদেউ আমাৰ মাজত নাই। হয় বন্ধু বান্ধৱীসকল, খবৰটো পাই সঁচাকৈ বহুত দুখ লাগিছিল। সাংস্কৃতিক জগতৰ বাবে এয়া এক বহুত ক্ষতি। পত্নীহাৰা হ'ল জনপ্ৰিয় অভিনেতা তপন দাস। পত্নীক হেৰুৱাই তেওঁ আৰু তেওঁৰ জীয়ৰী কান্দোনত ভাঙি পৰিছে। কেইবাখনো জনপ্ৰিয় অসমীয়া ছবিৰ নায়িকা আছিল পূৰবী শৰ্মা বাইদেউ। অসমীয়া ছবি জগতখন একেবাৰে উকা কৰি গ'লগৈ অভিনেত্ৰী পূৰবী শৰ্মা বাইদেৱে। কিছু সময় পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে। হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰাত তেওঁক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। ৮০-৯০ দশকত এগৰাকী সফল অভিনেত্ৰী আছিল তেখেত। আজলি নবৌ ছবিখনত তেওঁ প্ৰথম অভিনয় কৰিছিল আৰু লগতে কন্যাদান, পিতা-পুত্ৰ, সোণ মইনা, বিধাতা ছবিত তেওঁ অভিনয় কৰিছিল। তাৰ উপৰিও অনাতাঁৰ নাটক ভ্ৰাম্যমাণ থিয়েটাৰতো তেওঁ